Hi guys, welcome back to my YouTube channel Coaching Zone. ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ আমাৰ ক্লাছ 9 যিখন ছ'চিয়েল সায়েন্স সাবজেক্ট আছে তাৰ অন্তৰ্গত আমাৰ জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোল কিতাপ আছে তাৰ যিটো আমাৰ প্ৰথম লেসন সেই প্ৰথম লেসনটোৰ আমাৰ 3 নম্বৰ পাৰ্টে আৰু আজি আমি এই 3 নম্বৰ পাৰ্টিত আমাৰ ইয়াত নদীৰ পৰিবহণ আৰু অৱক্ষেপণ কাৰ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম লগে লগে ইয়াৰ যিখিনি আমাৰ এডিশনাল কুৱেশ্যন হয় সেইখিনি আমি ইয়াত উল্লেখ কৰিবলৈ চেষ্টা কৰিম অৰ্থাৎ আমি কুৱেশ্যন এনসাৰ কেনেকুৱা ধৰণে সলভ কৰিম বা কেনেকুৱা ধৰণৰ তাৰ পৰা কুৱেশ্যন হ'ব পাৰে সেই গোটেইখিনি কথা আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আগৰ ইয়াৰ এইটো চেপ্টাৰৰ দুটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ য'ত আমি ইয়াৰ আগলৈকে যিখিনি টপিকছ আছে সেইখিনি ডিছকাছ কৰিছোঁ যদি এতিয়ালৈকে দুটা ভিডিঅ' চোৱা নাই তেন্তে তোমালোকে চাই ল'বা আৰু গোটেইখিনি বুজি ল'বলৈ চেষ্টা কৰিবা এতিয়া হাচন বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু আজিৰ আমাৰ কথাখিনি জানিবলৈ চেষ্টা কৰোঁ আজি আমাৰ ষ্টাৰ্ট হ'ব ইয়াৰ পৰা 1.2.2 আমাৰ যিটো পইণ্ট আছে তাৰ পৰা যে নদীৰ পৰিবহণ আৰু অৱক্ষেপণ কাৰ্য নদীৰ আমাৰ তিনিটা কাৰ্য আছিল প্ৰথম কাৰ্য যেটো আমাৰ খনন কাৰ্য সেইটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত আৰু আজি আমি ইয়াৰ বাকি দুটা কাৰ্য দুইটা আমি একেলগে পাইছোঁ ইয়াত আমাৰ প্ৰথমতে লিখিছে যে খনন কাৰ্যৰ যোগেদি নদীয়ে গেটৰ সৃষ্টি কৰে এই গেটবোৰ নদীয়ে নামনিলৈ কঢ়িয়াই আনে আৰু অৱশেষত সেইবোৰ নদীৰ গতিপথ দুই পাৰত আৰু মোহনাত অংকত জমা হয় অৰ্থাৎ আমি ইতিমধ্যে আগতে পাই আহিছোঁ যে আমাৰ নদীয়ে কি কৰে খনন কাৰ্যৰ জৰিয়তে তাৰ পাৰবোৰ বহল কৰি আহে বা বৃহৎ পৰিমাণৰ পানী কঢ়িয়াই আনিবলৈ ভৈয়ামত সি খনন কাৰ্য কৰিবলগীয়া হয় আৰু সেই খনন কাৰ্যৰ ফলত যিবোৰ গেট নদীয়ে কঢ়িয়াই লৈ আহে লগত সেই গেটবোৰ কি হয় নদীৰ নামনি অঞ্চলত নদীত দুইফালে গোট খাবলৈ ধৰে অৰ্থাৎ জমা হ'বলৈ ধৰে আৰু এই জমা হোৱাৰ ফলত কি হয় আমাৰ এই যিটো পাৰবোৰ আমাৰ বিভিন্ন ধৰণে গঠিত হ'বলৈ ধৰে তাৰপিছত আমি লিখিছে যে নদীয়ে সাধাৰণতে তিনি ধৰণে গেট কঢ়িয়ায় আমাৰ তিনি ধৰণৰ গেট কঢ়িয়ায় বুলি কৈছে নদীয়ে বা তিনি ধৰণে কঢ়িয়ায় বুলি কৈছে এটা কৈছে যে কিছুমান পদাৰ্থ পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়ায় কিছুমান পানীৰ লগত মিহলি হৈ আহে মানে দ্ৰৱীভূত হৈ আহে নেক্সট আমাৰ আহিব অন্য কিছুমান পদাৰ্থ উপঙি থকা অৱস্থাত আমাৰ নদীত যেনেকুৱা ধৰণৰ কাঠ বা অন্যান্য তেনেকুৱা ধৰণৰ সামগ্ৰী উটি আহে তেনেকুৱা ধৰণেও নদীয়ে কঢ়িয়াই লৈ আহে বুলি কৈছে গেটবোৰ আৰু 3 নম্বৰতে কৈছে যে অন্য কিছুমানক নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়ায় গতিকে অন্য কিছুমান অংশ কি হয় নদীৰ তলত অৰ্থাৎ আমাৰ যিটো বুকু বুলি কৈছে অৰ্থাৎ নদীৰ তলিত কি হয় সি বাগৰি আহি থাকে গতিকে এই তিনি প্ৰকাৰে আমাৰ নদীৰ গেটবোৰ কঢ়িয়াই লৈ আহে তাৰপিছত আমাৰ ইয়াত লিখিছে যে সাধাৰণতে থকা নানা ধৰণৰ লৱণ নৈৰ পানীৰ সংস্পৰ্শলৈ আহি দ্ৰৱীভূত অৱস্থাত সাগৰ মহাসাগৰলৈ পৰিবাহিত হয় আনহাতে বালি বোকা পলস আদিৰ অতি ক্ষুদ্ৰ কণিকাবোৰ পানীত উপঙি থকা অৱস্থাতে সুতে কঢ়িয়াই নি নদীৰ বুকুত বা পাৰত জমা কৰি আৰু সাগৰলৈ পৰিবহণ কৰে তদুপৰি আকাৰত কিছু ডাঙৰ পদাৰ্থবোৰ নদীৰ সোঁতত গতিবেগত বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে এনে পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বুলিও কোৱা হয় গতিকে ইয়াত এটা কুৱেশ্যন হ'ব পাৰে যে নৈৰ বুকুৰ বোজা বুলিলে কি বুজা গতিকে আমাৰ ইয়াত প্ৰথমতে লিখিছে যে নদীয়ে যেতিয়া বৈ আহে সি বৈ আহোঁতে বিভিন্ন ধৰণৰ লৱণযুক্ত পদাৰ্থ লৈ আহে আৰু সেইবোৰ অৱশেষত গৈ সাগৰ মহাসাগৰত মিলিত হৈ সাগৰৰ পানী লুণীয়া কৰে বা লুণীয়া পানী আমি পাওঁ সাগৰ মহাসাগৰত তাৰপিছত আকৌ কৈছে আনহাতে আমাৰ এই যিবোৰ বালি বোকা পলস এইবোৰ নদী ইয়াৰ যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা সেইবোৰ কঢ়িয়াই লৈ আহে পানী উপঙি আহে বা পানীৰ দ্ৰৱীভূত হয় সেইবোৰ কি হয় নদীৰ বুকুৰ পাৰত মানে জমা হৈ কিনে সাগৰলৈ পৰিবাহিত হয় তদুপৰি ইহঁত কি কৰে কিছুমান পদাৰ্থ নদীৰ সৈতে গতিপথেৰে বগৰাই নামনিলৈ কঢ়িয়াই আনে এনে পদাৰ্থ নৈৰ বুকুত জমা হৈ যায় মানে ইয়াত কথাটো স্পষ্টকৈ এইটোৱে কৈছে যে যিবোৰ পদাৰ্থ কঢ়িয়াই লৈ কিছুমান আমাৰ সাগৰলৈতো গুচি যায় কিন্তু অন্য কিছুমান কি হয় নদীৰ বুকুতেই জমা হৈ যায় অৰ্থাৎ নদীৰ মাজতে ৰৈ যায় আৰু সেই যিবোৰ ৰৈ যায় সেইবোৰক আমি কি বুলি ক'ম নদীৰ বুকুৰ বোজা বুলি ক'ম এইটো পৰীক্ষাত কুৱেশ্যন আহিব পাৰে যে নদীৰ বুকুৰ বোজা বুলিলে কি বুজা তেতিয়া আনসাৰটো এনেকুৱা ধৰণৰ হ'ব তাৰপিছত আমাৰ ইয়াত আৰু জানিবলগীয়া কথা আছে যে এইখিনি কথা আমাৰ জানিবলগীয়া আছে যে সাধাৰণতে নদীৰ উচ্চ গতি অৰ্থাৎ আমাৰ ওপৰৰ পৰা যিটো আহে গতি অংশত খনন কাৰ্য চলে
ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ বাবে দুইপাৰে গেট জমা হয়। অৰ্থাৎ আমি ইতিমধ্যে পাই আহিছোঁ যে আমাৰ ওপৰ অঞ্চলত নদীৰ কি হয় খনন কাৰ্যটো কম আৰু আমাৰ নামনি অঞ্চলত বেছিকৈ হয়। আৰু এই যিবোৰ আমাৰ গেটবোৰ যিবোৰ ওপৰৰ পৰা কঢ়িয়াই লৈ আহে সেইবোৰ আমাৰ কি হয় আমাৰ এই মধ্যগতি আৰু যিটো নিম্নগতি অৰ্থাৎ আমাৰ মধ্যভাগত আৰু আমাৰ একদম টোটেলি যিখিনি প্লেন আমাৰ এৰিয়া অৰ্থাৎ সমভূমি তাতে কি হয় সেইবোৰ জমা হ'বলৈ ধৰে বা দুইপাৰে জমা হয়। বিশেষকৈ দুপাৰে যুগ যুগ ধৰি গেট জমা হোৱাৰ ফলত পলসুৱা সমভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱনভূমি বোলা হয়। গতিকে আমাৰ ইয়াত আল্টিমেটলি কথাটো এই লিখিছে যে এই নদীয়ে যিবোৰ গেটবোৰ কঢ়িয়াই লৈ আহে বা অন্যান্য পদাৰ্থবোৰ তাৰ মাজেৰে পানীৰ সহায়ত কঢ়িয়াই লৈ আহে আৰু এই কঢ়িয়াই লৈ অহাৰ পিছত এইবোৰ নামনি অঞ্চলত বা মধ্য যিবোৰ গতি অঞ্চলত সেইবোৰ জমা হ'বলৈ ধৰে আৰু এনেকুৱা ধৰণে যুগ যুগ ধৰি যেতিয়া জমা হৈ গৈ থাকে জমা হৈ গৈ থকাৰ ফলত আমাৰ এসময়ত তাত একোটা নতুনকৈ ঠাইৰ গঠন হয় বা ভূমি সৃষ্টি হয় আৰু তাকে কোৱা হয় প্লাৱনভূমি। আৰু এই প্লাৱনভূমি আমাৰ কালক্ৰমত ভূমিলৈ সৃষ্টি হয়। অৰ্থাৎ আমি প্ৰথমতে নদীত প্লাৱনভূমি বা বালি আদিৰে পৰিপূৰ্ণ হৈ থাকে আৰু লাহে লাহে তাত মানুহে বসবাস কৰিবলৈ লয় বা তাত অৰণ্য জংঘলৰ সৃষ্টি হয় আৰু আল্টিমেটলি সি কি হয় আমাৰ ভূমিলৈ আমাৰ বসবাস কৰা ভূমিলৈ পৰিৱৰ্তন হয় বুলি কৈছে। আৰু এই প্লাৱনভূমিবোৰ আমাৰ খেতিৰ বাবে খুবেই আমাৰকে এটা ভাল ঠাই হিচাপে পৰিগণিত হয় কাৰণ তাত আমাৰ নদীয়ে কঢ়িয়াই লৈ অহা যিবোৰ আমাৰ পলসুৱা মাটি আছে তাত আমাৰ খেতি ভাল হয় আৰু সেয়েহে আমাৰ এই প্লাৱনভূমিবোৰত খেতি কৰাটো অতিকৈ উপযোগী আৰু সেয়েহে আমাৰ বিশেষকৈ যিবোৰ আমাৰ খেতি প্ৰধান অঞ্চল সেইবোৰ আমাৰ কিছুমান নিৰ্দিষ্ট নৈৰ পাৰত গঠিত হয় বা তাত মানে কি স্থাপিত ল'বলৈ ধৰে। আৰু আমাৰ অতীতৰ পৰাই আমি এনেকুৱা ধৰণে নদীৰ আমাৰ প্লাৱনভূমি অঞ্চলত বা নদীৰ পাৰত আমি বিভিন্ন ধৰণৰ সভ্যতা গঢ়ি লোৱা দেখা পাইছোঁ। যেনেকুৱা ধৰণৰ হিন্দু সভ্যতাৰ আমি কথা ক'ব পাৰোঁ। তাৰপিছত আমাৰ ইয়াত জানিবলগীয়া কথা আছে যে এইখিনি নদীয়ে কঢ়িয়াই লৈ অহা যিবোৰ গেট আছে বা যিবোৰ বালি আছে সেইবোৰ কি হয় নদীৰ বুকুত জমা হৈ কিনে তাৰ যিটো তলি সেইটো ওপৰলৈ উঠাই লৈ আহে আৰু লাহে লাহে যেতিয়া আমাৰ বাৰিষা কাল শেষ হোৱাৰ পিছত লাহে লাহে নদীৰ পানী কমি আহিব তেতিয়া সেই যিবোৰ য'ত গেট জমা হয় সেইবোৰ আমি দেখিবলৈ পাওঁ বা ওপৰলৈ উঠি আহে আৰু সেই উঠি অহাৰ ফলতেই কেতিয়াবা কি হয় একোটা তাত অঞ্চলৰ সৃষ্টি হৈ যায় আৰু তেনেকুৱা ধৰণৰে অঞ্চল আমি দেখিবলৈ পাম কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰদিয়া নামৰ দ্বিতীয় মাজুলী সদৃশ এটি বালিচৰ দেখা যায়। অৰ্থাৎ আমাৰ যেনেকুৱা ধৰণৰ মাজুলী আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপ তেনেকুৱা ধৰণৰ আমাৰ আটাইতকৈ ডাঙৰ বুলি আমি নকওঁ কিন্তু তেনেকুৱা ধৰণৰ সৰু এটা অঞ্চল দেখিবলৈ পাওঁ আমি কামৰূপ আৰু নলবাৰী জিলাৰ এই ব্ৰহ্মপুত্ৰৰ মাজত আৰু সেইখিনি নাম হ'ল আমাৰ কালাৰদিয়া। সুধিব পাৰে পৰীক্ষাত যে মাজুলী সদৃশ আমাৰ কামৰূপ আৰু নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰত থকা বালিচৰটোৰ নাম কি তেতিয়া হ'ব এনচাৰটো আমাৰ কালাৰদিয়া। এইটো মনত ৰাখিবলগীয়া কথা। নেক্সট আমাৰ ইয়াত লিখিছে যে মন কৰিবলগীয়া যে নদীয়ে কঢ়িয়াই অনা তুলনামূলকভাৱে গধুৰ পদাৰ্থবোৰ প্ৰধানকৈ শিল আৰু ডাঙৰ বালি নদীৰ দুইপাৰে বেছি দূৰলৈ পৰিবাহিত হ'ব নোৱাৰে। সাধাৰণতে সেইবোৰ গতিপথৰ কাষতে জমা হয়। এনেদৰে জমা হোৱা পদাৰ্থবোৰে কালক্ৰমত দীঘলীয়া বান্ধ বা মাথোৱাৰীৰ ৰূপ লয়। প্ৰক্ৰিয়াৰে গঢ়ি উঠা কাৰণেই এনে বান্ধক প্ৰাকৃতিক বান্ধ বুলি কোৱা হয়। গতিকে আমি জানো যে নদীয়ে কি কৰে বিভিন্ন ধৰণৰ পদাৰ্থ কঢ়িয়াই লৈ আহে তাৰ ভিতৰত যিবোৰ আমাৰ ডাঙৰ যিবোৰ বস্তু কঢ়িয়াই লৈ আহিছে যেনেকুৱা ধৰণৰ আমাৰ শিল বা ডাঙৰ অন্যান্য পদাৰ্থবোৰ যেতিয়া কঢ়িয়াই লৈ আহিব ওজন পদাৰ্থবোৰ সেইবোৰ নদীয়ে বেছি দূৰলৈকে লৈ যাব নোৱাৰে আৰু লৈ যাব নোৱাৰি সেইবোৰ কি হয় নদীৰ কাষতেই আমাৰ জমা হ'বলৈ ধৰে নদীৰ যিটো পাৰ অঞ্চল তাত জমা হ'বলৈ ধৰে আৰু এনেকুৱা ধৰণে আমাৰ দুইপাৰে কি হয় একোটা মাথোৱাৰী সদৃশ আমাৰ কিছুমান তাত দেখিবলৈ পোৱা যায় আৰু এই যিবোৰ বান্ধ সদৃশ আমি দেখিবলৈ পাওঁ সেইবোৰ যিহেতু প্ৰাকৃতিকভাৱে গঢ়ি উঠা সেয়েহে সেইবোৰক কোৱা হয় প্ৰাকৃতিক বান্ধ। আৰু পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে যে প্ৰাকৃতিক বান্ধ বুলিলে কি বুজায় তেতিয়া আমাৰ এনচাৰটো হ'ব এইটো। তাৰপিছত আমাৰ ইয়াত নেক্সট এইখিনি জানিবলগীয়া কথা আছে। ইয়াত লিখিছে যে নৰমোহনাত গেট জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ। আমি ইতিমধ্যে পালোঁ যে নৈৰ যিবোৰ আমাৰ মোহনাত যিবোৰ গেটবোৰ জমা হয় সেইবোৰৰ পৰা বিভিন্ন ধৰণৰ তাত মানে কি অঞ্চল গঢ়ি উঠে মানে সমভূমি অঞ্চলত আমাৰ বিভিন্ন ধৰণৰ তাত আমি খণ্ড হিচাপত দেখিবলৈ পাওঁ আৰু এইবোৰ আমাৰ কি বুলি কৈছে যে ভৌগোলিক দিশৰ পৰা অতিকৈ তাৎপৰ্যপূৰ্ণ বুলি কৈছে।
ইয়াত লিখিছে যে উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতেই নৈয়ে কঢ়িয়াই অনা গেট জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ব বা ইংৰাজীৰ ডেল্টা নামৰ যিটো আমাৰ ইংৰাজীৰ এটা প্ৰতীক আছে এইটো ডেল্টাৰ দৰে। আৰু এই যিবোৰ আমাৰ যেতিয়া নদী আমাৰ সাগৰত আমি সকলোৱে জানো যে নদী অৱশেষত গৈ সাগৰ মহাসাগৰত পৰে। যেতিয়া এই নদীবোৰ সাগৰত যাই পৰে আৰু সেই সাগৰত পানীবোৰ মিলিত হোৱাৰ লগে লগে তাত যিবোৰ গেট সেই গেটবোৰ তাত পাৰত জমা হৈ যায় আৰু এই পাৰত জমা হোৱা গেটবোৰে কি কৰে তাত একোটা দ্বীপৰ সৃষ্টি কৰে। আৰু সেই দ্বীপবোৰৰ আকৃতিটো আমাৰ অসমীয়া আখৰ যিটো ব আছে ব আকৃতি বা ইংৰাজীৰ যিটো ডেল্টা শব্দ আছে তেনেকুৱা ধৰণৰ হয় বুলি কৈছে। আৰু সেয়েহে আমাৰ এই যিবোৰ দ্বীপ সেই দ্বীপবোৰৰ নাম আমাৰ কি বুলি কোৱা হয় বদ্বীপ বা ডেল্টা বুলি কোৱা হয়। আৰু পৰীক্ষাত এইটো কুৱেশ্যন আহিব পাৰে যে বদ্বীপ বা ডেল্টা বুলিলে কি বুজা। ডেল্টা মানে ডেল্টা আমাৰ আইচলেণ্ড বা এনেকুৱা ধৰণে সুধিব পাৰে, কিন্তু নুসুধে আমাক, সাধাৰণতে আমাক বদ্বীপ বুলি সুধিব। আৰু ইয়াত আমাৰ জানিবলগীয়া কথা কৈছে যে পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ মোহনাত বদ্বীপৰ সৃষ্টি কৰে। তাৰ ভিতৰত গংগা, ব্ৰহ্মপুত্ৰ, নীল, মিছিছিপি আদি নদীৰ বদ্বীপ পৃথিৱী বিখ্যাত। গতিকে আমাৰ ইয়াত লিখিছে যে আমাৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ নদীয়ে কি কৰে বদ্বীপবোৰ গঢ় দি উঠে। আৰু তাৰে ভিতৰত আমাৰ গংগা, ব্ৰহ্মপুত্ৰ, নীল, মিছিছিপি এইবোৰে বিভিন্ন ধৰণৰ বদ্বীপৰ সৃষ্টি কৰিছে আৰু সেইবোৰ প্ৰধান বুলি কৈছে। ইয়াত আমাৰ বিভিন্ন ধৰণৰ ইয়াত ছবি দেখিবলৈ গৈছে। ইয়াত আমাৰ যিটো প্ৰথম ছবি তাত লিখিছে যে গংগা নদীৰ মোহনাৰ বদ্বীপ, এইটো গংগা নদীৰ মোহনাৰ এইটো বদ্বীপ এনেকুৱা ধৰণৰ হৈছে। ঠিক তেনেকুৱা ধৰণে ইয়াত কাষত লিখিছে যে নীল নদী মোহনাৰ বদ্বীপ, আমাৰ এইটো নীল নদী আৰু এই নীল নদীত আমাৰ বদ্বীপ আকৃতিৰ বিভিন্ন ধৰণৰ মোহনা ইয়াত এনেকুৱা ধৰণে গঢ় দি উঠিছে এইবোৰ। গতিকে আমাৰ এইখিনিত আমি মেইনলি এইখিনি কথাই শিকিলোঁ যে আমাৰ নদীয়ে খনন কাৰ্যৰ ফলত যিবোৰ গেট কঢ়িয়াই আনে সেই গেটবোৰ কি কৰে আহি কিনে আমাৰ সমভূমি অঞ্চলত বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণে জমা হ'বলৈ লয়। তাৰ ফলত বিভিন্ন খণ্ডত আমাৰ সমভূমি অঞ্চলত কিছু খণ্ড হিচাপে আমাৰ ভূমি গঠন হ'বলৈ ধৰি বা যুগ ধৰি এই ভূমিবোৰে গৈ কিনে আমাৰ মানুহৰ আৱাসস্থলী হৈ পৰে আৰু তাত খেতি বাতি কৰিবলৈ ধৰে, মানুহে নিগাজিকৈ থাকিবলৈ ধৰে, তাত জীৱ জন্তুবোৰ বসবাস কৰে, তাত জংঘল অৰণ্য আদিৰ সৃষ্টি হয়। তেনেকুৱা ধৰণে আমাৰ কি নদীয়ে আমাৰ আচলতে আমাৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰি থাকে আৰু আমাৰ যিবোৰ জীৱ জন্তু আছে সেই জীৱ জন্তুবোৰক বসবাস কৰাৰ এটা উপযুক্ত স্থান নিৰ্ধাৰণ কৰি দিয়ে। আশা ৰাখিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা সকলোৱে অতি ভালদৰে বুজি পালা। ইয়াৰ নেক্সট ভিডিঅ'টো ইয়াৰ পিছৰ যিবোৰ আছে যেনেকুৱা ধৰণৰ বতাহৰ কাৰ্য তাৰপিছত আৰু অন্যান্য যিবোৰ আমাৰ টপিক আছে হিমবাহৰ কাৰ্য এইবোৰ আমি আগবঢ়াই লৈ আহিম। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব, আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বি এলাৰ্ট টু ছেভ।